এই প্ৰতিবেদনৰ আৰম্ভণিতে অসমীয়াৰ এটা ফকৰা যোজনা আপোনাক মনত পেলাই দিবলৈ বিচাৰিছোঁ। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। গুৱাহাটীৰ কোটিটকীয়া অভিলাষী ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমো ঠিক তেনেকুৱাই। সেই কথা আখৰে আখৰে কেনেকৈ মিলি যায় যদি চাব বিচাৰিছে বাস্তৱত, তেন্তে চাওক এয়া। দৃশ্য গণেশগুৰিৰ তীব্ৰ যান-জঁটৰ বাবে আবদ্ধ এম্বুলেন্স। তীব্ৰ যান-জঁটত আবদ্ধ কেইবাখনো এম্বুলেন্স। চাওক দৃশ্যকেইটা। অপৰিৱৰ্তিত গুৱাহাটীৰ যান-জঁটৰ সমস্যা, অসাৰ কোটিটকীয়া ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম। অভিলাষী প্ৰকল্পই লাঘৱ কৰিব নোৱাৰিলে গুৱাহাটীৰ যান-জঁট। কোটি টকা খৰচ কৰি গুৱাহাটীত লগোৱা হৈছিলে ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আৰু কোৱা হৈছিলে যে এই ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমে লাঘৱ কৰিব গুৱাহাটীৰ যান-জঁট, অৰ্থাৎ অপৰিৱৰ্তিত আজিও গুৱাহাটীৰ তীব্ৰ যান-জঁটৰ সমস্যা। সময়ত পাব লাগে গন্তব্যস্থান, কিন্তু ৰাজপথত পইমান লগাই যান-জঁটে আৰু এনেকৈয়ে বহু সময় ধৰি আবদ্ধ হৈ থাকিব লাগে ৰাজপথতে। উৎকট গৰমৰ পৰা সামূহিক পৰিত্ৰাণ পাইছে ৰাইজে, ৰাজপথলৈ ওলাই আহিছে মানুহ, কিন্তু তীব্ৰ যান-জঁটে আকৌ আমুৱাইছে গুৱাহাটীবাসীক। গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে এতিয়া তীব্ৰ যান-জঁট। কাৰণ ভীষণ যান-জঁট গুৱাহাটীত। এই যান-জঁটৰ সমস্যাৰ সন্মুখীন হৈ অহা একাংশ যাত্ৰীৰ ক্ষোভ। জামটো গুৱাহাটীত এভৰিৱেৰ চবতে যাম। এইটো মিনিংলেছ, যিটো মেনুৱেলটো ঠিক আছে। লাইটিঙত নচলে, লাইটিঙত হ'লে আপোনাৰ ৰাস্তা ডাঙৰ লাগিব, গুৱাহাটী চিটিত নহয়। বেলেগ চিটিবিলাকক চাই পেলাই কৰি লাভ নাই। যান-জঁট মৰা নাই। আৰু দ্বিতীয়তে এটা কাম, বেলেগ ৰাজ্যত কিন্তু ফুটপাথবিলাক মানে মাৰি পেলাই, তাৰমানে এই ৰাস্তাটো মাৰি অভাৰ ব্ৰিজ বনোৱা নাই। আমাৰ ইয়াত ৰাস্তাটো ব্লক কৰি ব্ৰিজ বনাইছে, সেইটো কিন্তু বেয়া হৈছে। চাওক, চৰকাৰতো প্ৰজেক্ট আহিয়ে থাকে, প্ৰত্যেক বছৰে প্ৰত্যেক চৰকাৰৰ প্ৰজেক্ট আহে, কিন্তু সেই প্ৰজেক্টবিলাক কিমান সফল হৈছে সেইটো লাষ্টত চাব লাগে। যেনে এতিয়া যদি এয়া যান-জঁট হৈছে, প্ৰজেক্ট অহাৰ পিছতো হোৱা নাই। গুৱাহাটীৰ এই দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা সমাধানৰ বাবে গুৱাহাটীৰ ৰাজপথত কাৰ্যকৰী হৈছিল ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম। কিন্তু এই অভিলাষী প্ৰকল্প গুৱাহাটীৰ ৰাজপথত অসাৰ। আমি নহয়, আমাৰ কেমেৰাত বন্দী হোৱা দৃশ্যই তাক প্ৰমাণ কৰি দেখুৱাব। কোটিটকীয়া এই প্ৰকল্পই কোনো যান-বাহন আৰক্ষী নোহোৱাকৈ অট'মেটিকলি ছিগনেল পৰিচালনা কৰিব, কিন্তু সেই ক্ষেত্ৰতো বিফল এই কোটিটকীয়া ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম। অট'মেটিকেলি নহয়, মেনুৱেলি পৰিচালনা কৰিবলগীয়া অৱস্থা এতিয়া। চাওক এই দৃশ্য। এই যি ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম, এই ছিষ্টেমৰ জৰিয়তে তেওঁলোকে অট'মেটিকেলি যিসমূহ ট্ৰেফিক ছিগনেল লাইট আছে সেইসমূহ কণ্ট্ৰল কৰাৰ কথা আছিল। কিন্তু আজিৰ তাৰিখত কেনেদৰে চলিছে এই ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম, এজন আৰক্ষী বিষয়াই নিজেই হাতেৰে কণ্ট্ৰল কৰিবলগীয়া হৈছে এই যি অট'মেটিক চলিবলগীয়া ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম। গুৱাহাটীৰ ব্যস্ত অধিকাংশ ৰাজপথত কাৰ্যকৰী কৰা হৈছিল এই ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম। ভবা হৈছিল অন্ত পৰিব এই দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যাৰ, সকাহ পাব যাত্ৰীয়ে, কিন্তু সেয়া বাস্তৱায়িত নহ'ল বিগত 2 বছৰে। এক কথাত অসাৰ কোটিটকীয়া এই অভিলাষী প্ৰকল্প। ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদ, গণেশ কলিতা আৰু ৰাকেশ বৈশ্যৰ সহযোগত ৰবিউল আলম, প্ৰাঞ্জল বৰুৱা আৰু লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট, NKTV+।